কাৰ্বি আংলঙত কয়লাৰ সিন্ডিকেট অব্যাহত আছে সিন্ডিকেটৰ নেপথ্যত আছে শীৰ্ষ আৰক্ষী খনন আৰু সৰবৰাহত মৌখিক অনুমতি প্ৰদান কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে অবৈধ খননক লৈ মৌনতা অৱলম্বন কৰিছে তুলিৰাম ৰংহাঙে তুলিৰামৰ চেলা চামুণ্ডাৰ নেতৃত্বত কয়লাৰ অবাধ খনন হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে ৰেড হোল মাইনিংৰ কাম আকৌ আৰম্ভ হৈছে কাৰ্বি আংলঙত বকলিয়াৰ ঘাটৰ সমীপৰ ডিচুবা আৰু লাংমিলি অঞ্চলত চলিছে কয়লা খনন ক্লুডুঙতো 2 এদিনতে কয়লা খননৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যে খননস্থলীৰ পৰা বহিৰাজ্যলৈ আৰম্ভ হৈছে কয়লাৰ সৰবৰাহ কাৰ্বি আংলঙৰ শীৰ্ষ আৰক্ষীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কয়লা সৰবৰাহ হৈ আছে বকিয়ালৰ কয়লাক লৈ সিন্ডিকেট গঢ়ি উঠিছে কাৰ্বি আংলঙত যিটো সিন্ডিকেট চক্ৰই এইবাৰ দেখিবলৈ পাইছো আৰক্ষীকো লগত লৈছে শীৰ্ষ আৰক্ষীৰ সহায় লৈছে আৰু তেনেধৰণে গাড়ীসমূহ সেই অঞ্চলৰ পৰা পাৰ কৰি দিয়া হৈছে একেটা চক্ৰই আৰক্ষীক মেনেজ কৰি গৰুৰ চোৰাং বেহা চলাইছে গৰু সৰবৰাহ কৰিছে অৰ্থাৎ নগাঁৱৰ পৰা কাৰ্বি আংলঙৰ মাজেৰে যিসমূহ গৰু আহিছে সেই গৰু গাড়ীসমূহৰ পৰা ধন সংগ্ৰহত নামিছে একাংশ দালাল আৰু সেই দালাল চক্ৰটো আৰক্ষীৰ সৈতে বুজাবুজি হৈ লৈছে অৰ্থাৎ কয়লা আৰু গৰু সিন্ডিকেটত আৰক্ষীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা আছে আৰু যিটো কথা তুলিৰাম ৰংহাঙে জানে জানিও মৌনতা অৱলম্বন কৰিছে আসাম টক্স আপোচবিহীন অসম কণ্ঠ